हेलो फ्रेंड्स आज नতুन भिडिओ আগবাঢ়িছোঁ আজি পৰিৱেশ দিৱস বুলি নহয় আজি বৃক্ষৰোপণ মানে আজি মই দুজোপামান গছ ৰুইছিলোঁ পুলি ৰুইছিলোঁ পুলিকেইটা আজি ৰোপণ কৰিম তাকে হাইৱে ছাইডত আজি সকলো ড্ৰাইভাৰ আৰু দোকানী মিলি পেলাই আজি এটা বৃক্ষৰোপণ কৰিম বৃক্ষৰোপণটো আপোনালোকে চাব আৰু ভিডিঅ'টো চাই নিশ্চয় ভাল পাব ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাকে আহিছোঁ ভিডিঅ'টো ষ্টাৰ্টিং কৰোঁ গমাৰি বাবা দাই যেতিয়া ছোৱালী ডাঙৰ হ'ব ছোৱালী ডাঙৰ হ'লে ইয়াৰ গছেই ফাৰ্নিচাৰ বনাব চিচা থাকিব খালি সাৱধান মই বগী জামু আৰু গমাৰি পুলি দুটা বগী জামু গমাৰি কেইটা গমাৰি দুটা এটা হয় দিওঁ আৰু বগী জামু ক'ত তুলি বগী জামু ৰোৱাই নাই এটা মোক দিবিচোন গমাৰি এটা মোৰ ঘৰতে আছে লৈ যাবি ভাল বস্তু আনিম যি কি নহওক মানে আমি সকলোৱে গছপুলি ৰোৱাটো আমাৰ নিশ্চয় কৰ্তব্য আৰু গছপুলি এজোপা যদি আমি কাটোঁ আমি 10 জোপা নিশ্চয় ৰুব লাগে সেইকাৰণে আমি চব ৰাস্তাৰ কাষত যিহেতু স্কুলৰ ওচৰতে আমি গছপুলি ৰোপণ কৰি আছোঁ চব সকলোৱে যদি এনেকেই কৰে বহুত মানে আগুৱাব আমাৰ দেশখন ডাঙৰ হৈ খাব ল'ৰা ছোৱালীয়ে চবে খাব স্কুলৰ কাষত যিহেতু স্কুলৰ কাষতে চেণ্ট্ৰেল স্কুল আছে দেৰি লাগিব আজি টোটেল কেইটা ৰোৱা হ'ল পুলি আমাৰ গম পায়নে আমি বগী জামু আৰু কি আছিলে গমাৰি সোণাৰু এনেকৈ 25টামান ৰোৱা হ'ল আজি ভাল হৈছে হ'ব পৰিৱেশ বুলি নহয় আমি এনেই হেৰি গছ ৰোপণ কৰিলোঁ জামু পুলি এনেকৈ গমাৰি পুলি এনেকৈ হাইৱে ছাইডত ৰুইছোঁ তাক ৰোৱা লৈ পেলাই আপোনাৰ কিবা মন্তব্য আছে নেকি তেনেকুৱা ধৰণৰ আপুনিও সহায় কৰিছে আপুনিও ৰুইছে ধৰি লওক মন্তব্য কি থাকিব আপোনাৰ এইবিলাক হ'ল সামাজিক কাম জনসেৱা কাম এই জনসেৱা কাম পৰামৰ্শ কৰিবলৈ বিশেষকৈ বৃক্ষৰোপণটো এটা মহান কাম গতিকে এই মহান কামক আমি সকলোৱে সমৰ্থন জনামেই আৰু আমি জনোৱাৰ লগতে আৰু 10জনক এনে কাৰ্যসূচী হাতত ল'বলৈ আমি অনুৰোধ জনাম যাতে এই 4 লেনটো বনাওঁতে আমাৰ যিমানখিনি গছ আজি আমাৰ অসমৰ পৰা নাইকিয়া হৈ গ'ল তাৰ ক্ষতিপূৰণ হয়তো কিমান বছৰ লাগিব তাৰ কোনো পৰিসীমা নাই গতিকে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ প্ৰতিপালন কৰি এটা গছপুলি ৰোপণ কৰি তাক সাৰ জাবৰ দি নিজৰ লগতে আনৰ উপকাৰ হ'ব যিহেতু গছ আমাৰ সকলো ব্যক্তিৰে প্ৰয়োজন যিহেতু গছে আমাৰ অক্সিজেন যোগান ধৰে মানুহৰ অক্সিজেনৰ অতিকে প্ৰয়োজন সেয়েহে বৃক্ষৰোপণক আমি সমৰ্থন কৰোঁ আৰু এনেদৰে এনে কাৰ্যসূচী ভৱিষ্যতে এনে 10জন ব্যক্তি গোট খালে ধৰক আজি আমি এনেকৈ আহি ৰ'লোহি ৰৈ তুমিয়ে গছপুলি লৈ আনিলা মিলিজুলি আমি গছপুলিটো ৰোপণ কৰিলোঁ আমি গুচি যাম হেৰাই যাম কিন্তু এই বৃক্ষজোপাই সদায় 10জনক ছাঁ দিব গতিকে এনে কাৰ্যসূচী ভৱিষ্যতে আমি ল'ম আৰু অসমৰ প্ৰতিজন ব্যক্তিকে এনে কাৰ্যসূচী হাতত ল'বলৈ আমি অনুৰোধ জনালোঁ আজি বৃক্ষৰোপণ কৰিলোঁ আমি মিলিজুলি পেলাই ইয়াত দিলীপ আৰু ইয়াৰ মোৰ লগৰে সতীৰ্থ গোটেইকেইজনে আজি বৃক্ষৰোপণ কৰিলোঁ কোনো বৃক্ষৰোপণৰ আজি তেনেকুৱা ধৰি লওক হেৰি নহয় মানে বিশ্ব পৰিৱেশ দিৱস বুলি নহয় আমি নিজে হেৰি কৰিছোঁ
আৰু দিলীপ কি ক'বা? গছ পুলি ৰুব লাগে, কাটিব নালাগে। কাটিব নালাগে। আৰু গছ কেইজোপা আমি সদায় ইয়াত আহোঁ, ৰওঁ স্কুলৰ ওচৰত, ছাঁ পাওঁ বুলি গছজোপা ৰুইছোঁ। চবৰ কাৰণে ভাল হওক। আপোনালোকৰ য'তে য'তে পায় তাতে এজোপা ৰুলে ভাল পাওঁ। ঠিক আছে ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু নেক্সটটো ভিডিঅ'লৈ সাজু হৈ থাকিব। আৰু নেক্সটটো ভিডিঅ' কালিলৈ আহি আছোঁ। আজিলৈ বাই বাই, আকৌ নেক্সট লগ পাই আছোঁ।